এটা শুভ দিনত এটা নতুন চিন্তাৰ পোহৰ এটা আৰম্ভ হৈছে কমাৰগাঁও অঞ্চলত। আচলতে আমাৰ জীৱনটোক আগুৱাই যাওঁতে যিসকল ব্যক্তিয়ে আমাক আচলতে গতি নিৰ্ধাৰণ কৰে, যিসকলে আমাক পোহৰ বিলায়, সেইসকলৰ ভিতৰত আমাৰ অতি শ্ৰদ্ধাৰ মহেন শইকীয়া ছাৰ অন্যতম। আজি মহেন শইকীয়া ছাৰৰ উদ্যোগত এই কমাৰগাঁৱত এটা হোমষ্টে আৰম্ভ হ'বলৈ আগবাঢ়িছে। আজি আৰম্ভণি অনুষ্ঠানত উপস্থিত থকা মোৰ অতি শ্ৰদ্ধাৰ কমাৰগাঁৱৰ সতীন ছাৰকে প্ৰমুখ কৰি বিশিষ্ট ব্যক্তিসকল আৰু মহেন শইকীয়া ছাৰৰ বৌকে প্ৰমুখ কৰি পৰিয়ালবৰ্গ সকলোকে স্বাগত সম্ভাষণ জনাইছো। আজি কেইদিনমানৰ পূৰ্বে মহেন শইকীয়া ছাৰে যেতিয়া কৈছিলে যে মই পুৰণা ঘৰটোক এটা হোমষ্টে কৰিব বিচাৰোঁ, মই খুব ভাল পাইছিলোঁ আৰু পোনচাতে মহেন দাক উৎসাহী কৰি তুলিছিলোঁ আৰু যথেষ্ট উৎসাহ প্ৰদান কৰিছিলোঁ। আচলতে এই শুভ কামটোলৈ যোৱাৰ প্ৰাক মুহূৰ্তত মই মোৰ নিজৰ জীৱনৰ এটা কথা কৈ ল'ব বিচাৰোঁ। যেতিয়া মহেন ছাৰৰ আঙুলিত ধৰি মই মোৰ নিজৰ সাংবাদিকতা যেতিয়া যাত্ৰাটো আৰম্ভ কৰিছিলোঁ, প্ৰায় আপোনালোক সকলোৱে জানে যে এইখন ঘৰেই আচলতে আমাৰ একেবাৰে ভাতঘৰ আছিলে আৰু মহেন দাৰ আঙুলিত ধৰি আমি জীৱনৰ এটা যাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু সেইখিনিয়ে গৈ থাকোঁতে যেতিয়া প্ৰকৃতত বা নিজে উপাৰ্জনৰ বাবে আগুৱাই যাওঁতে, নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ যাওঁতে যেতিয়া বৰ কষ্ট পাইছিলোঁ, সেইখিনি সময়ত মহেন ছাৰে আমাক সহায়ৰ হাতখন আগবঢ়াই দিছিলে। আৰু মই বৰ কষ্টৰে সেইখিনি সময়ত নুমলীগড় শোধনাগাৰ আজি এক ব্যস্ততাপূৰ্ণ অঞ্চল হ'ল, সেইখিনি সময়ত মই এটা গেষ্ট হাউচ আৰম্ভ কৰাৰ সপোন দেখিছিলোঁ। আৰু মই যেতিয়া আমাৰ সেইডোখৰ স্থানত যেতিয়া এটা গেষ্ট হাউচ আৰম্ভ কৰিছিলোঁ, তেতিয়া মোক বহুতে মানে একেবাৰে অমূলক চিন্তা, পাগল হ'ল নেকি এনেকেও কৈছিলে বহুতে, যে আমাৰ ইয়াতনো এইবিলাক চলিব নেকি, এনেকে কৈছিলে। কিন্তু মই প্ৰথমতে ভাল, মাজতে বেয়া, ভাল বেয়াৰ মাজেৰে এনেকুৱা এটা পৰ্যায়লৈ উত্তৰণ হৈছিলে যে প্ৰথম কিছুদিন কষ্ট হ'ল, কিন্তু তাৰ পিছত আজিৰ তাৰিখত এনাৰলৰ কাষত আমি সেই সময়ত বৰ কষ্টৰে আৰম্ভ কৰা সেই ঋতুত গেষ্ট হাউচ আজিৰ তাৰিখত নুমলীগড় শোধনাগাৰৰ বায়ু ৰিফাইনেৰী সেইটো মুখ্য গেষ্ট হাউচ হ'ল আজিৰ তাৰিখত। আৰু সেই যিটো আশা আৰু সেই যিটো চিন্তা, সেই চিন্তাৰে সেই যে আৰম্ভ কৰি আজিৰ তাৰিখত যে তাক সাৰ্থক ৰূপায়ণ হ'ল, সেইটো হৈছে মই মোৰ জীৱনৰ ভৰিৰ ওপৰত থিয় দিয়াৰ এটা অন্যতম মাইল পোষ্ট হ'ল। আৰু সেই যিটো আশা, সেই আশাৰেই কওঁ যে কমাৰগাঁৱৰ নিচিনা অঞ্চলত আজিৰ তাৰিখত এই বিশ্বায়নৰ সময়ছোৱাত অসম্ভৱ বুলি কোনো বস্তুৱেই নাই। আজিৰ তাৰিখত কমাৰগাঁৱত এটা